ৰাজস্থান ৰয়েলছ ঘৰুৱা দল আৰু চেন্নাই ছুপাৰ কিংছ ছুপাৰ কুল মহেন্দ্ৰ সিং ধোনীও কাইলৈ ক্ৰিজত নামিব আৰু সকলোৱে মহেন্দ্ৰ সিং ধোনীক চাবলৈ হেতা ওপৰা লগাব কিন্তু তাতেই বতৰে বিধি পথালি দিব নেকি বতৰৰ কিছু আগলি বতৰ আহিছে জনাম নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল বতৰৰ বতৰা জনাই আহোঁ আমি ধাৰাবাহিকভাৱে আপোনালোকক এইকেইদিন জনাই আছোঁ আৰু আপোনালোকে বতৰৰ সঠিক বতৰাবোৰ আমাৰ জৰিয়তে পাবলৈ সক্ষম হৈছে বহু দৰ্শকে কমেণ্ট বক্সত কমেণ্টো কৰিছে অৱশ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যৰ আধাৰতহে আমি সেইখিনি জনাওঁ কেতিয়াবা নিমিলিবও পাৰে কিন্তু বতৰ বিজ্ঞান কেন্দ্ৰই যিখিনি তথ্য দিয়ে তাৰ ওপৰত ভিত্তি কৰি সেইখিনি আগবঢ়া হয় আপোনালোকৰ বাবে কিন্তু এই বতৰৰ বতৰাবোৰ আজিকালি পূৰ্বতকৈ অলপ সঠিক হোৱা হৈছে আগতে এটা সময় আছিল যেতিয়া বতৰ বিজ্ঞান কেন্দ্ৰই যদি কিবা এটা তথ্য দিয়ে কেতিয়াবা বিপৰীতো হৈ যায়গৈ বৰষুণ দিলে ৰ'দ দিয়ে বা ৰ'দ দিলে বৰষুণ দিয়ে তেনেধৰণৰ এক অৱস্থা হৈ যায়গৈ যদি সম্ভাৱনা ব্যক্ত কৰে বৰষুণৰ কেতিয়াবা ৰ'দো দিয়ে পূৰ্বতে এনেকুৱা হৈছিল আজিকালি তেনেধৰণৰ নহয় আজিকালি প্ৰায়ে মিলা আমি দেখিবলৈ পাওঁ বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰা IPLৰ মেটছ আৰু IPLৰ মেটছৰ পূৰ্বে বতৰ কেনেকুৱা হৈছে অৱশ্যে বতৰৰ গোটেইখিনি বতৰা দিম যিখিনি তথ্য আছে আমাৰ হাতত তাৰ পূৰ্বে কৈ থওঁ আপোনাৰ অঞ্চলত বৰষুণ হৈছে নেকি ক'ৰবাত পুৱতি নিশাৰ পৰা বৰষুণ হৈছে লখিমপুৰৰ দৰে অঞ্চলত পুৱতি নিশাৰ পৰা বৰষুণ হৈছে হয়তো এই মুহূৰ্তত যিসকল লখিমপুৰৰ বাসিন্দা তেওঁলোকে আমাৰ এই পোনপটীয়া সম্প্ৰচাৰটো যদি চাই আছে তেওঁলোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে যে তেওঁলোকৰ অঞ্চলত পুৱতি নিশাৰ পৰা বৰষুণ দিছে নে নাই ধেমাজিৰ দৰে অঞ্চলতো ক'ৰবাত বৰষুণ দিছে আজিও বিভিন্ন প্ৰান্তত বৰষুণ দিয়াৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে বা নিশাৰ ভাগলৈকে দিব পাৰে অথবা দিনৰ ভাগত ইতিমধ্যে দিছে ক'ত বৰষুণ দিছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক কাৰণ বতৰৰ বতৰা আমি জনাই আছোঁ সমান্তৰালভাৱে আপোনালোকেও যদি আপোনালোকৰ অঞ্চলৰ বতৰা দিয়ে তেতিয়া আমি নথৈ আনন্দিত হ'ম এতিয়া ক'ব বিচাৰিছোঁ কাইলৈৰ মেটছখনৰ পূৰ্বে আজি ক'ত কেনেকুৱা বতৰ কাইলৈ IPLৰ বতৰা দিম IPLত বৰষুণ হ'বনে নহয় আপোনালোকে গম পাব কিন্তু IPLত বৰষুণ হোৱা নোহোৱাৰ সেই সম্ভাৱনাটোলৈ যোৱাৰ পূৰ্বে আজিৰ বতৰৰ বতৰা আমি জনাই থ'ব বিচাৰিছোঁ আজি কেনেকুৱা বতৰৰ বতৰা যদি এইটো মই সম্ভৱ হয় ঠিক আছে মই এয়া হ'ল বতৰ বিজ্ঞান ইণ্ডিয়া মেট্ৰলজিকেল ডিপাৰ্টমেণ্টৰ ছাইটলৈ আহিছোঁ আৰু সেই ছাইটত কি কৈছে সেই ছাইটত কৈছে চাব মই অলপ ওপৰলৈ আনিব লাগিব আজি 29 মাৰ্চত ক'ত বৰষুণ দিছে 29 মাৰ্চ 2025 বৰষুণ অসমৰ অৱশ্যে সকলো প্ৰান্তত নাই অসমৰ উজনিৰ ফালে আৰু উত্তৰ অসমৰ ফালে কিছু অঞ্চলত বৰষুণৰ সম্ভাৱনা আজি বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে ইতিমধ্যে মই কৈছোঁ লখিমপুৰতো সম্ভাৱনা ব্যক্ত কৰা হৈছে আৰু লখিমপুৰত পুৱতি নিশাৰ পৰা বৰষুণ আৰম্ভ হৈ গৈছে লখিমপুৰৰ আশে-পাশে অঞ্চলবোৰত হয়তো ধেমাজিটো কিন্তু লখিমপুৰৰ পৰা বিতং তথ্য আহিছে তাৰ আমাৰ সংবাদকৰ্মীয়ে কৈছে যে তাত বৰষুণ দিছে যতীনে সেই কথাটো কৈছে এয়া আমি অলপ উত্তৰ অসমৰ ফালে আহিছোঁ এইখিনি চাওক এয়া হ'ল এই মেপখনত ক'ত আছে ধেমাজিত আজিৰ দিনটোত থাণ্ডাৰষ্টৰ্মছ এণ্ড লাইটনিঙৰ কথা সদৰি কৰা হৈছে আজিৰ দিনটোত অৰ্থাৎ ধেমাজিত হয়তো এই মুহূৰ্তত দি আছে বা দিনত দিছিল বা পুৱতি নিশা দিছিল সেইটো তাৰ লোকসকলেহে ক'ব পাৰিব বা নিশাৰ ভাগত হ'ব পাৰে বতৰ হয়তো ডাৱৰীয়া হৈ থাকিব পাৰে তাৰ বিপৰীতে আন ক'ত আছে ধেমাজিৰ বাদে আন জেগাখিনি ক্লিক হোৱা নাই কিন্তু ধেমাজি আৰু লখিমপুৰৰ কথা ইতিমধ্যে আমি কৈছোঁ লখিমপুৰ এইফালে লোৱাৰ চিয়াং অৰুণাচলৰ ফালে গুচি গ'ল অৰুণাচলৰ ফালে নট ৱাৰ্ণিং দেখুৱাইছে বাৰু সেইটো আমাক নালাগে এতিয়া ডিব্ৰুগড়তো আজি থাণ্ডাৰষ্টৰ্মছ এণ্ড লাইটনিঙৰ কথা কোৱা হৈছে সদৰি কৰা হৈছে আজি 29 মাৰ্চ 2025 ডিব্ৰুগড়তো বতৰ ডাৱৰীয়া হয়তো এই মুহূৰ্তত যিসকলে ডিব্ৰুগড়ৰ পৰা চাই আছে তেওঁলোকে ক'ব পাৰিব আৰু লগতে ক'ত আছে ডিব্ৰুগড় ধেমাজি আমি গম পালোঁ আৰু অলপ যদি আমি জুম কৰি দিওঁ তেনেহ'লে ভালদৰে গম পাম ধেমাজি ডিব্ৰুগড় তিনিচুকীয়াতো আজি বতৰ ডাৱৰীয়া বুলি কোৱা হৈছে তিনিচুকীয়াতো বতৰ ডাৱৰীয়া থাণ্ডাৰষ্টৰ্মছ এণ্ড লাইটনিং বিজুলী ঢেৰেকনিৰে বৰষুণ তিনিচুকীয়াতো সদৰি কৰা হৈছে অৱশ্যে যদি দি গ'ল সেই কথা উল্লেখ কৰিব পাৰে তিনিচুকীয়াবাসী অথবা যদি বতৰ ডাৱৰীয়া হৈ আছে সেই কথা উল্লেখ কৰিব পাৰে কাৰণ গোটেই দিনটোৰ কথা কৈছে আজিৰ তাৰিখটোৰ কথা কৈছে সেয়েহে ক'ৰবাত হয়তো দি যাব পাৰে ক'ৰবাত হয়তো নিশালৈকে দিব পাৰে ডিব্ৰুগড়ৰ কথা ক'লোৱে আমি লখিমপুৰৰ কথা ক'লোৱে আমি তিনিচুকীয়াৰ কথা ক'লোৱে আমি ধেমাজিৰ কথা ক'লোৱে আমি এইখিনি স্থানত বিশেষকৈ বতৰ ডাৱৰীয়া হৈ থাকিব পাৰে বুলি কোৱা হৈছে তাৰ বাহিৰে কাইলৈৰ দিনটোৰ কথা যিহেতু আপোনালোকে জানিবলৈ অধিক আগ্ৰহেৰে অপেক্ষা কৰি আছে কাইলৈ IPLৰ মেটছ কাইলৈৰ দিনটোত বতৰ কেনেকুৱা থাকিব কাইলৈ গুৱাহাটীত বৰষুণ দিব পাৰে নেকি অথবা গুৱাহাটীত বতৰ সেমেকা থাকিব পাৰে নেকি কাৰণ এখন অতি গুৰুত্বপূৰ্ণ মেটছ ৰাজস্থান ৰয়েলছ অসমৰ যুৱক ৰিয়ান পৰাগ কেপ্টেইন তাতে আকৌ মহেন্দ্ৰ সিং ধোনীৰ দলৰ সৈতে খেল চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে মহেন্দ্ৰ সিং ধোনী আমি জানো ছুপাৰ কুল অৱশ্যে RCBৰ সৈতে কালি মেটছখনত পৰাজিত হৈছে চেন্নাই ছুপাৰ কিংছ যি কি নহওক সেই পৰাজিত হোৱাৰ সৎ ব্যৱহাৰ হয়তো ৰিয়ান পৰাগে কৰিব পাৰিব পাৰে কাৰণ যদি
এই সময়খিনিতে কাৰণ মাজত মাত্ৰ আজিৰ দিনটো গেপ কাইলৈৰ দিনটোতে খেল আছে কালি পৰাজিত হৈছিল চেন্নাই ছুপাৰ কিংছ এইখিনি সময়তে অলপ যদি দমনীয় প্ৰদৰ্শন ৰিয়ান পৰাগ বাহিনীয়ে দেখুৱাই দিয়ে তেনেহ'লে কিছু পৰিমাণে তেওঁলোকৰ আত্মবিশ্বাসটো যিহেতু অলপ তলত থাকিব পাৰে তেনেধৰণৰ এটা সম্ভাৱনা ব্যক্ত কৰা হৈছে সেয়েহে কিছু পৰিমাণে হয়তো ৰাজস্থান ৰয়েলছৰ সম্ভাৱনাও থাকিব পাৰে আমি আশা কৰিছোঁ আজি ৰাহুল দ্ৰাবিড়ে কৈছে কোচ যে ৰাজস্থান ৰয়েলছে কাইলৈ ভাল খেল প্ৰদৰ্শন কৰিব ৰিয়ান পৰাগে ভাল কেপ্টেইনশ্বিপ কাইলৈ দেখুৱাবলৈ সক্ষম হ'ব আমি আশাবাদী কাইলৈৰ খেলখনক লৈ কিন্তু তাৰ পূৰ্বে বতৰৰ কথাও জানিব লাগিব কাৰণ যদি বতৰে বিধি পথালি দিয়ে খেলখনত বাধা আহি পৰিব আৰু সেই খেলখন যি সুন্দৰ এখন খেল আমি ছুপাৰ ছানডেত উপভোগ কৰিম বুলি ভাবি আছোঁ হয়তো উপভোগ কৰিব নাপাব পাৰোঁ সেয়ে বতৰৰ ওপৰত বহুখিনি কথা নিৰ্ভৰ কৰে বতৰে কি কয় মাৰ্চ 30 খেল আছে কাইলৈ সেয়েহে কাইলৈৰ দিনটোত বৰ ভাল খবৰ গ্ৰীণ ছিগনেল দেখুৱাই আছে ক'তো বৰষুণ নাই মানে কাইলৈৰ দিনটোত যিসকল ক্ৰিকেট অনুৰাগী আছে তেওঁলোকে সুন্দৰভাৱে খেল উপভোগ কৰিব পাৰিব চাওক অসমৰ এই মেপখন ক'তো বৰষুণ নাই গোটেইখিনি সেউজীয়া হৈ আছে গ্ৰীণ ছিগনেল কাইলৈ বতৰ ফৰকাল থাকিব আৰু কাইলৈৰ দিনটোত ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ খেলখন সকলোৱে আনন্দ মনেৰে উপভোগ কৰিব পাৰিব কোনো ধৰণৰ ইয়াত বতৰৰ বাধা নাই আৰু বতৰে কাইলৈ এক প্ৰকাৰ আশীৰ্বাদ দিয়া বুলি ক'ব পাৰি সেয়েহে আমি আশা কৰিছোঁ ৰাজস্থান ৰয়েলছে কাইলৈ সুন্দৰ প্ৰদৰ্শন আগবঢ়াব যেহেতু ঘৰুৱা দল হয় ঘৰুৱা দলৰ সুন্দৰ প্ৰদৰ্শন আমি কাইলৈ চাব পাৰিম বুলি দেওবাৰ দিনটোত আশা কৰিছোঁ কাৰণ দেওবাৰ দিনটোত বতৰ ফৰকাল থাকিব 30 মাৰ্চ 2025 বতৰ ফৰকাল থাকিব গোটেই অসমত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায়বোৰ অঞ্চলতে বেছিভাগ অঞ্চলতেই বতৰ কাইলৈ ফৰকাল থাকিব 31 মাৰ্চত কি হ'ব পাৰে 31 মাৰ্চত চাইলো 31 মাৰ্চতো বতৰ ফৰকাল থাকিব 1 এপ্ৰিলত কি হ'ব পাৰে 1 এপ্ৰিল বতৰে এপ্ৰিল ফুল নবনালেই হ'ল আৰু বতৰে এপ্ৰিল ফুল নবনায় এতিয়া বতৰে এপ্ৰিল ফুল বনাবলৈ নবনায় সেইদিনাখনহে আমি গম পাম কাৰণ এয়া বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতেতো বতৰ ফৰকাল থাকিব 1 এপ্ৰিলৰ দিনাহে গম পাম বতৰ ফৰকাল থাকে নে নাথাকে 2 এপ্ৰিলত কি হ'ব 2 এপ্ৰিলত এইফালে যদি আমি অলপ উঠাই দিওঁ এয়া চাওক 2 এপ্ৰিলতো বতৰ ফৰকাল থাকিব মানে আজিৰ দিনটোতে অলপ বতৰ ডাৱৰীয়া আছিল বা ক'ৰবাত বৰষুণ দিব পাৰে বা দিছে কিন্তু তাৰ বাহিৰে কাইলৈৰ পৰা বতৰ 2 এপ্ৰিললৈকে ফৰকাল থাকিব এয়াই হ'ল বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য আমি আপোনালোকক জনালোঁ আপোনালোকৰ মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক পৰৱৰ্তী সময়ত আকৌ আহিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট